সংবাদ মাধ্যমৰ শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, আজি এটি বিশেষ বিষয়ক লৈ সদৌ অসম ছাত্ৰ সন্থাই এই সংবাদ মেলৰ আয়োজন কৰিছো। এইটো সাউন্ডটো কিয় হেৰি হৈ আছে? সাউন্ডটো নোহোৱাকে শুনা যাবতো? সাউন্ডটো বেয়া হৈ থাকিব। সংবাদ মাধ্যমৰ শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, আজি এটি বিশেষ বিষয়ক লৈ সদৌ অসম ছাত্ৰ সন্থাই এই সংবাদ মাধ্যমৰ আয়োজন কৰিছো। অসমৰ জাতীয় জীৱনৰে সৈতে জড়িত অত্যন্ত গুৰুত্বপূৰ্ণ এটি বিষয়, আৰু আপোনালোকৰ আগত আমি সেই কথাখিনি উপস্থাপন কৰাৰ আগমুহূৰ্তত আপোনালোককো অনুৰোধ জনাইছো যে আজি বিষয়টো যদি আমি এই সংবাদ মাধ্যমৰ মূল বিষয়টোতে আবদ্ধ ৰাখিব পাৰো, তেতিয়াহ'লে গুৰুত্ব সহকাৰে কথাটো প্ৰকাশ পাব। অসম ৰাজ্যখনৰ পৰা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত ফলাফল মুঠে আশাব্যঞ্জক নহয়। সেই কথাটো আমি সকলোৱে উদ্বিগ্নতাৰে সৈতে বিগত বৰ্ষসমূহত লক্ষ্য কৰি আহিছো, আৰু বিশেষকৈ যোৱা কিছু বছৰত সেই সংখ্যা ক্ৰমশঃ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। আমি যদি আন আন ৰাজ্যৰ সৈতে তুলনা কৰো দেশৰ, বিহাৰৰ পৰা এই বছৰ ৩২ গৰাকীয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে, আৰু এই ২০২৫ চনৰ প্ৰিলিমছত তেওঁলোকৰ ৪৪,০০০ আবেদনকাৰী পৰীক্ষাত বহিছে। অসমৰ ক্ষেত্ৰত তেনে পৰিসংখ্যা পাবলৈ নাই। ২০২৪ বৰ্ষত আমি যদি তামিলনাডু ৰাজ্যখনৰ কথা চাওঁ, ২৫,০০০ আবেদনকাৰী, প্ৰায় ৬৫০ গৰাকীয়ে প্ৰিলিমছত অৰ্থাৎ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হৈছে, আৰু ৫৭ জনে কৃতকাৰ্য হবলৈ সক্ষম হৈছে। কিন্তু অসমৰ ক্ষেত্ৰত যদি আমি চাওঁ, মাত্ৰ ২জন, তাৰো এজনে তৃতীয়বাৰৰ কাৰণে UPSC পাইছে। অৰ্থাৎ UPSCত স্থানপ্ৰাপ্ত কৃতকাৰ্য হোৱা অসমৰ সন্তানৰ সংখ্যা ক্ৰমশঃ কমি গৈ আছে, যিটো কথাক লৈ অসমৰ ৰাইজৰ লগতে সদৌ অসম ছাত্ৰ সন্থাও আমি উদ্বিগ্ন। অসমত ছাত্ৰ ছাত্ৰী যুৱক যুৱতীয়ে অধিক হাৰত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলোৱা, পৰীক্ষাত অৱতীৰ্ণ হোৱা আৰু কৃতকাৰ্য হোৱাৰ কাৰণে এটা পৰিৱেশ গঢ়িব লগা আছে। এই ক্ষেত্ৰত যথেষ্ট কাম কৰিবলগীয়া আছে, আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এই ক্ষেত্ৰত কৰণীয় আছে বুলি আমি নিজে অনুভৱ কৰিছো। কাৰণ অসম এনেকুৱা এখন ৰাজ্য য'ৰ পৰা ১৮৭০ চনতে আনন্দৰাম বৰুৱাদেৱে দেশৰ ৫ম গৰাকী অসামৰিক সেৱাৰ তেওঁ এগৰাকী বিষয়া হিচাপে কৃতকাৰ্য হৈছিলে ১৮৭০ চনতে, আৰু তাৰ ইমান বছৰৰ পিছতো আজি যদি অসমৰ প্ৰেক্ষাপটত চাই, অসমত সেৱা আগবঢ়াই থকা প্ৰায় ২০০ IAS বিষয়াৰ ভিতৰত ৰেগুলাৰ ৰিক্ৰুইটমেণ্ট যি অসমৰ স্থায়ী বাসিন্দা, তেনেকুৱা খুব বেছি ৬জন ওলাব। গতিকে তেনে প্ৰেক্ষাপটত অসমৰ পৰা অধিক সংখ্যক যুৱক যুৱতী ছাত্ৰ ছাত্ৰীয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হবলৈ প্ৰস্তুতি চলোৱা, অৱতীৰ্ণ হোৱা আৰু কৃতকাৰ্য হোৱাৰ পৰিৱেশটো গঢ়াৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই আমাৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীক কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হবলৈ উৎসাহ যোগোৱা, আৰু অসমৰ পৰা এচাম দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি কৰাৰ মানসেৰে সৈতে এক বিশেষ প্ৰকল্প হাতত ল'বলৈ আগবাঢ়িছো, যি কথা আজি আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজৰ সন্মুখত সদৰি কৰিব বিচাৰিছো। ছাত্ৰ সন্থাই এই বিশেষ প্ৰকল্পৰ নাম ৰাখিছো প্ৰত্যাশা। প্ৰত্যাশাৰ অধীনত আমি 2টা পদক্ষেপত এই ক্ষেত্ৰত আগবাঢ়িবলৈ বিচাৰিছো। প্ৰথমতে, ইতিমধ্যে যোৱা জুন মাহৰ 12 তাৰিখে এই বৰ্ষৰ কাৰণে UPSCৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰিলিমছৰ ফলাফল ওলাইছে। যিসকল অসম সন্তানে প্ৰিলিমছত কৃতকাৰ্য হৈছে, প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু মূল পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেনে অসম সন্তানসমূহৰ পৰা নিৰ্বাচিত 25 গৰাকীক সদৌ অসম ছাত্ৰ সন্থাই মূল পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়াবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। আৰু এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ ৱেবছাইট www.asu.org.in তাত আমি এখন আবেদন পত্ৰ মুকলি কৰি দিছো।
সেই আবেদন পত্ৰৰ জৰিয়তে এই বছৰ UPSCৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰ্যায়ত কৃতকাৰ্যতা লাভ কৰা অসম সন্তানে আবেদন কৰিব পাৰিব আৰু আবেদনকাৰীসকলৰ ভিতৰত নিৰ্বাচিত 25 গৰাকীক আমি সমৰ্থন আগবঢ়াবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো। আজিৰে পৰা এই সংবাদমেল আয়োজন কৰা মুহূৰ্তৰ পৰা অহা 29 জুন পৰ্যন্ত এই আবেদনৰ প্ৰক্ৰিয়াটো খোলা থাকিব আৰু জুলাই মাহৰ প্ৰথম সপ্তাহতে আমি তেওঁলোকক সমৰ্থন আগবঢ়াবলৈ সক্ষম হ'ম। ইতিমধ্যে যেহেতু প্ৰিলিমছৰ ৰিজাল্ট দিয়াৰ পৰা এতিয়ালৈকে প্ৰায় 10 দিন অতিক্ৰম কৰিছে, গতিকে মূল পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা বহু যুৱক যুৱতীয়ে ইতিমধ্যে তেওঁলোকে কোনো প্ৰতিষ্ঠানত কোচিং লৈছে বা বেলেগ ধৰণেৰে প্ৰস্তুতি আগবঢ়াই লৈ গৈ আছে। গতিকে যিসকলে ইতিমধ্যে তেওঁলোকৰ কোনোবা প্ৰশিক্ষণ প্ৰতিষ্ঠানত নাম ভৰ্তি কৰিছে বা বেলেগ ধৰণেৰে প্ৰস্তুতি চলাই আছে, তেওঁলোকেও ইয়াত আবেদন কৰিব পাৰিব আৰু তেওঁলোককো আমি সমৰ্থন আগবঢ়াবলৈ যথাসম্ভৱ চেষ্টা কৰিম। এই ক্ষেত্ৰত মূল পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকল, যুৱক যুৱতীসকলে তেওঁলোকে যি ধৰণেৰে বিচাৰে, যি প্ৰতিষ্ঠানত বিচাৰে, অফলাইন পদ্ধতিৰে বিচাৰে বা অনলাইন পদ্ধতিৰে বিচাৰে, সমৰ্থন আগবঢ়াবৰ কাৰণে ছাত্ৰ সন্থা প্ৰস্তুত হৈ আছো। এইটো হৈছে প্ৰথম পদক্ষেপ। আন এটা আমি দীৰ্ঘম্যাদী প্ৰকল্পৰ কথা সদৌ অসম ছাত্ৰ সন্থাই চিন্তা কৰিছো, যিটো প্ৰত্যাশা প্ৰকল্পৰ দ্বিতীয় পদক্ষেপ। আৰু এই পদক্ষেপৰ অধীনত সদৌ অসম ছাত্ৰ সন্থাই অসমৰ পৰা নিৰ্বাচিত 26 গৰাকী ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী আৰু উত্তৰ পূবৰ আন ৰাজ্যসমূহৰ পৰা উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ যিসমূহ সহযোগী সংগঠন আছে তেওঁলোকৰ দ্বাৰা প্ৰত্যেক ৰাজ্যৰ 2 গৰাকীকৈ মুঠ 14 গৰাকী, অৰ্থাৎ অসমৰ 26 গৰাকী, উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ 14 গৰাকী, মুঠ 40 গৰাকীকৈ যুৱক যুৱতী ছাত্ৰ ছাত্ৰীক প্ৰতি বছৰে UPSCৰ অসামৰিক সেৱাৰ প্ৰশিক্ষণৰ কাৰণে দিল্লীত পঠিয়াই প্ৰশিক্ষণ গ্ৰহণ কৰাৰ ব্যৱস্থা কৰি দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো। আৰু এই বিষয়ে আপোনালোকক বিস্তৃতভাৱে আমি কিছুদিনৰ পিছতে পুনৰ দাঙি ধৰিম। আজি প্ৰথম পদক্ষেপটোৰ বিষয়ে কৈছো। প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হৈ মূল পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা অসম সন্তানসকলক ছাত্ৰ সন্থাই সমৰ্থন আগবঢ়াব। তেওঁলোকৰ মূল পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনলাইন বা অফলাইন যি ধৰণেৰে তেওঁলোকে বিচাৰে, দেশৰ যি প্ৰতিষ্ঠানতে তেওঁলোকে বিচাৰে, তেওঁলোকৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ছাত্ৰ সন্থাই সমৰ্থন আগবঢ়াব। আৰু দ্বিতীয় পৰ্যায়ত যিটো কথা আমি কিছুদিনৰ পিছত আপোনালোকৰ ওচৰত বিস্তৃতভাৱে সদৰি কৰিম, এক বাছনি পৰীক্ষাৰ জৰিয়তে অসমৰ 26 গৰাকী, উত্তৰ পূবৰ আন ৰাজ্যৰ পৰা 14 গৰাকী, মুঠ 40 গৰাকী যুৱক যুৱতীক দিল্লীলৈ নিৰ্বাচিত প্ৰশিক্ষণ প্ৰতিষ্ঠানত UPSCৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ ছাত্ৰ সন্থাই প্ৰেৰণৰ সিদ্ধান্ত লৈছো। আমাৰ এটাই লক্ষ্য, অসমত এটা পৰিৱেশ সৃষ্টি কৰিব লাগে। কাৰণ ৰাজস্থানৰ কথা যদি কওঁ, তাত এটা মীনা নামৰ জনগোষ্ঠী আছে। সেই মীনা জনগোষ্ঠীৰ পৰা বিগত এটা দশকত প্ৰতিটো বছৰত 30ৰ পৰা 35 গৰাকীয়ে গড়ে অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ আহিছে। অসমৰ ক্ষেত্ৰত সেই সফলতা নাই, ক্ৰমশঃ কমিহে আহি আছে। গতিকে তেনে প্ৰেক্ষাপটত অসমৰ পৰা অধিক সংখ্যক ছাত্ৰ ছাত্ৰীয়ে যাতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হবলৈ উৎসাহ পায় আৰু অসমৰ পৰা যাতে এচাম দক্ষ প্ৰশাসনিক বিষয়াৰ সৃষ্টি হয়, সেই উদ্দেশ্যেৰে সৈতে ছাত্ৰ সন্থাই এই প্ৰকল্প হাতত লৈছো। এই ক্ষেত্ৰত অসমৰ বিশিষ্ট শিক্ষাবিদ, অসমৰ শ্ৰদ্ধাৰ ৰাইজ, শিক্ষাগুৰুসকল সকলোৰে আশীৰ্বাদ, অভিভাৱকত্ব আমি কামনা কৰিছো। আৰু এই গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক ডক্টৰ অলক কুমাৰ বুঢ়াগোহাঁই ছাৰ, অসম দক্ষতা বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্য তথা অৱসৰপ্ৰাপ্ত IAS বিষয়া শ্ৰী সুভাষ চন্দ্ৰ দাস ডাঙৰীয়া, অৱসৰপ্ৰাপ্ত IAS বিষয়া হিমাংশু শেখৰ দাস ডাঙৰীয়া, ভাৰতীয় ৰেল সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া শ্ৰী ৰবীন কলিতা ডাঙৰীয়া আৰু একাংশ বৰ্তমানৰ তথা প্ৰাক্তন অৱসৰপ্ৰাপ্ত IAS বিষয়াই আমাক পৰামৰ্শ প্ৰদান কৰিছে আৰু তেওঁলোকৰ পৰামৰ্শৰ সৈতে সদৌ অসম ছাত্ৰ সন্থা আগবাঢ়ি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। আৰু দিল্লীত প্ৰশিক্ষণৰত অৱস্থাত দিল্লীস্থিত সদৌ অসমীয়া ছাত্ৰ সংস্থা, অসমৰ পৰা যোৱা যুৱক যুৱতীৰ ছাত্ৰ সংগঠন, দিল্লীত প্ৰশিক্ষণৰত অৱস্থাত সদৌ অসমীয়া ছাত্ৰ সংস্থা নতুন দিল্লীয়ে সমন্বয়কৰ ভূমিকা পালন কৰিব। এতিয়া মই বাকী কথাখিনি আগবঢ়াই লৈ যাবৰ কাৰণে সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়াক অনুৰোধ জনাইছো। সন্মানীয় সংবাদ মাধ্যমৰ সকলো প্ৰতিনিধিলৈকে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো। ইতিমধ্যে সভাপতি মহোদয়ে এবাৰ প্ৰত্যাশা শীৰ্ষক প্ৰকল্প সেই সন্দৰ্ভত আপোনালোকক অৱগত কৰিছে। বিভিন্ন সময়ত আমি আলোচনা কৰোঁ, বিভিন্ন সময়ত অসমৰ সৰ্বস্তৰত আলোচনা হয় যে অসমৰ ছাত্ৰ সংগঠনসমূহে ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ কি কাৰ্য হাতত লৈছে। তেনেকুৱা এটা পৰিকল্পনাৰে
এই পৰিকল্পনা নতুন নহয়। 2001-2 বৰ্ষতো সদৌ অসম ছাত্ৰ সন্থাই ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ বাবে ছাত্ৰ সমাজক সহযোগিতা আগবঢ়াইছিল আৰু সেই সময়ৰ এগৰাকী ছাত্ৰই কৃতকাৰ্যতাও লাভ কৰিছিল। আৰু এই পৰৱৰ্তী পৰ্যায়ত যেতিয়া আমি পুনৰ এই প্ৰকল্পটো আৰম্ভ কৰিছোঁ, প্ৰত্যাশা শীৰ্ষক এই প্ৰকল্পক আগবঢ়াই নিবৰ কাৰণে আমি অসমবাসী ৰাইজৰ অভিভাৱকত্ব বিচাৰিছোঁ, জ্যেষ্ঠসকলৰ পৰামৰ্শ বিচাৰিছোঁ আৰু নতুন প্ৰজন্মৰ মাজত যাতে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ যি পৰিৱেশে উঠি অহা প্ৰজন্মক এটা নতুন দিগন্তৰ দিশে আমি আগবঢ়াই লৈ যাবৰ কাৰণে সক্ষম হওঁ। আৰু আমোলাতান্ত্ৰিক গোটেই বিষয়টো ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাত কিমান গুৰুত্বপূৰ্ণ সেই কথা সকলোৱে উপলব্ধি কৰা উচিত। আৰু আমি বিচাৰোঁ যে অসমৰ পৰা বহু তেনে সংখ্যক আমোলা আমি সৃষ্টি কৰিবৰ কাৰণে সক্ষম হ'ম, যিসকল আমোলাই অসমৰ জাতি, অসমৰ ভাষা, সংস্কৃতি সকলোৰে প্ৰতি দায়বদ্ধ হৈ কাম কৰিব পৰাটো এটা পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিব। আৰু বিভিন্ন ৰাজ্যত, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত চৰকাৰীভাৱে এনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। দাঁতি কাষৰীয়া পশ্চিমবংগত চৰকাৰীভাৱে এনেকুৱা অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে, কিন্তু অসম চৰকাৰে এনেকুৱা ধৰণৰ কোনো ধৰণৰ ব্যৱস্থা আজি পৰ্যন্ত হাতত লোৱা নাই। আমি আশা কৰিম যে চৰকাৰে আহিব লগা দিনত এনেকুৱা এটা প্ৰকল্প ল'ব, যিহেতু চৰকাৰে বিভিন্ন ধৰণৰ হিতাধিকাৰীৰ আঁচনি ঘোষণা কৰিছে, বিভিন্ন ধৰণৰ চমক সৃষ্টিকাৰী আঁচনি তেওঁলোকে ঘোষণা কৰিছে, কিন্তু ছাত্ৰ সমাজক পৰিকল্পিতভাৱে আগবঢ়াই লৈ যাব পৰাকৈ আমি দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি বা আন তেনেকুৱা ধৰণৰ বিষয়া সৃষ্টিৰ ক্ষেত্ৰত চৰকাৰী যি ধৰণৰ পদক্ষেপ হ'ব লাগিছিল তেনে পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আহিব লগা সময়ত তেনে পদক্ষেপৰ যোগেদি অসম চৰকাৰে নতুন প্ৰজন্মক এটা পৰিকল্পিত শৈক্ষিক সংগ্ৰামৰ মাজেৰে আগবঢ়াই লৈ গৈ জাতিটোৰ হকে কাম কৰিব পৰাকৈ তেওঁলোকক প্ৰতিষ্ঠা দিয়াত সহযোগিতা আগবঢ়াব, পদক্ষেপ গ্ৰহণ কৰিব। এইখিনি সময়ত আমি তাকে আশা কৰিছোঁ, চৰকাৰলৈ আহ্বান জনাইছোঁ। তাৰ লগে লগে ছাত্ৰ সন্থাৰ এই যি প্ৰত্যাশা শীৰ্ষক প্ৰকল্প, এই প্ৰকল্পৰ যোগেদি যিসমূহ নিৰ্বাচিত ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিবলৈ যাব বা যিসকল ইচ্ছুক তেওঁলোকক আমি আবেদন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আহিব লগা সময়ত ইয়াৰ সংখ্যা বৃদ্ধি কৰিবৰ কাৰণে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। অহা পিছৰ প্ৰকল্পত আমি যিহেতু 26 গৰাকী হ'ব, এইবাৰ 25 গৰাকীক প্ৰাৰম্ভিক পৰ্যায়ত কৰা হ'ব আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা সৰ্বমুঠ 40 গৰাকী আহিব লগা সময়ত যাতে আমি ইয়াৰ সংখ্যাটো 100 পৰ্যায়লৈকে বৃদ্ধি কৰি আগবঢ়াই লৈ যাব পাৰোঁ, এই ক্ষেত্ৰত আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ। আৰু সকলোৰে মাজত যাতে এনেকুৱা এটা পৰিৱেশ আহে যি পৰিৱেশৰ মাজেদি আমাৰ অসমৰ নতুন প্ৰজন্মই নিজক প্ৰশাসনিক দিশত তেওঁলোকে যাতে সংলগ্ন কৰাৰ ক্ষেত্ৰত তেওঁলোকক সংযোজিত কৰি জাতিটোৰ হকে কিবা এটা সেৱা কৰাৰ মনোভাৱে এটা পৰিৱেশ অসমত গঢ় লৈ উঠক, সেইখিনি কথাকে আমি এই সময়ত কামনা কৰিছোঁ। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হয় আমাৰ গোটেই বিষয়টো সন্দৰ্ভত বক্তব্য ৰাখিবৰ কাৰণে সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা ডক্টৰ সমুদ্ৰ সন্মানীয় সাংবাদিকসকল, সদৌ অসম ছাত্ৰ সন্থাৰ শৈক্ষিক কৰ্মসূচীৰ আধাৰত আজি এটা বিশেষ পদক্ষেপৰ কথা আপোনালোকক অৱগত কৰিবলৈ আমি ইয়াত মিলিত হৈছোঁ। অসমৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসকলে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ এই পদসমূহ দখল কৰিব লাগে। এইটো অসমৰ ৰাইজৰ আশা, ছাত্ৰ সন্থাৰ আশা, কিন্তু সেই লক্ষ্যত উপনীত হ'ব নোৱাৰাৰ কাৰণে অসমৰ জনসাধাৰণৰ লগতে ছাত্ৰ সন্থা আমি উদ্বিগ্ন আৰু চিন্তিত। কিন্তু আমি উদ্বিগ্ন আৰু চিন্তিত হৈ ৰম নে আমি এই বিষয়টোত পৰিকল্পিতভাৱে ফলপ্ৰসূ আমি পদক্ষেপ ল'ম, এইটোহে মূল প্ৰশ্ন। সকলোৰে মাজত আলোচনা হয় যে অসমৰ পৰা এইবাৰ UPSCত আমাৰ ছাত্ৰ ছাত্ৰীসকল উত্তীৰ্ণৰ সংখ্যা কম হ'ল, তাতে আমাৰ আলোচনা সীমিত হৈ যায়। এটা ছাত্ৰ সংগঠন হিচাপে সদৌ অসম ছাত্ৰ সন্থাই এই কথাটো আমি খুব গভীৰভাৱে উপলব্ধি কৰোঁ আৰু এই বিষয়ত লক্ষ্যত উপনীত হ'ব পৰাকৈ আমি এটা পদক্ষেপ ল'বলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি 2001 আৰু 2002 চনত আমি এটা পদক্ষেপ লৈছিলোঁ। সেই সময়ত আমি 25 গৰাকী, আমাৰ সেই সময়ত সময় কম আছিল, গতিকে অসমৰ, কি দিল্লীতে পঢ়ক বা অসমতে পঢ়ক, অসমৰ ছাত্ৰ ছাত্ৰী 25 গৰাকীক আমি দিল্লীৰ ভালৰো ভাল আমি তাৰ প্ৰতিষ্ঠানত কোচিং চেণ্টাৰত আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। আৰু তাৰে এগৰাকী আজি IPS বিষয়া হিচাপে দক্ষতাৰে কাম কাজ কৰি আছে। নামটো আমি আজি আপোনালোকে সুধিলে ক'ব নোৱাৰিম, কাৰণ তেখেতৰ অনুমতি ল'ব লাগিব, কিন্তু এই কথা আমি দায়িত্ব সহকাৰে ক'ব পাৰোঁ যে সেই 25 গৰাকীৰ ভিতৰত এগৰাকীয়ে আজি অসমত খুব দক্ষতাৰে IPS বিষয়া হিচাপে কাম কৰি আছে। সেই গোটেই প্ৰকল্পটোৰ পৰা আমি সকলো গুণি গাঁঠি চাই আৰু কেনেকৈ আমি ফলপ্ৰসূভাৱে আগবাঢ়িব পাৰি তাৰ চিন্তন হ'ল, মন্থন হ'ল, কৰ্ষণ হ'ল আৰু সিদ্ধান্ত হ'ল। আৰু সিদ্ধান্তটো হ'ল প্ৰত্যাশা। সদৌ অসম ছাত্ৰ সন্থাই আমি প্ৰকল্প লৈছোঁ, সেইটো হ'ল প্ৰত্যাশা, মানে প্ৰশাসনিক সেৱাৰ পদসমূহ আমি দখল কৰাৰ পদক্ষেপ।
আমি অসমৰ খিলঞ্জীয়া মানুহৰ আমাৰ প্ৰত্যেকটো স্তৰতে আমি আমাৰ দখল থাকিব লাগিব, সকলো স্তৰত। কোনো এখন স্তৰ আমি খালী কৰি ৰাখিব নোৱাৰো। আমাক ভাল প্ৰশাসনিক বিষয়া লাগিব, ভাল খেলুৱৈ লাগিব, ভাল সাংবাদিক লাগিব, কি নালাগে আমাৰ জাতিটোক আগুৱাই নিবলৈ। প্ৰত্যেকটো স্তৰত আমি আগবাঢ়ি যাব লাগিব, খুব দক্ষতাৰে আগবাঢ়ি যাব লাগিব। আৰু তাৰে এটা আটাইতকৈ প্ৰয়োজনীয় কথাটোৱে হ'ল যে আমি প্ৰশাসনিক বিষয়াৰ যিখন পথাৰ, সেই পথাৰখন অসমৰ মেধাৱী ছাত্ৰ ছাত্ৰীৰ দ্বাৰা দখল কৰিব লাগিব। গতিকে তাৰ কাৰণে এটা পৰিৱেশ লাগিব। আমাৰ ছাত্ৰ ছাত্ৰীসকল ভাল, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলক যদি সমৰ্থন দিয়া যায়, যদি পৰিৱেশ দিয়া যায়, আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল কৰি দেখুৱাব পাৰে। এইটো আমাৰ উপলব্ধি। কেৱল যদি কোৱা হয় যে আমাৰ ল'ৰা ছোৱালী নাপালে, আমাৰ ল'ৰা ছোৱালী কমকে পালে, আমাৰ ল'ৰা ছোৱালীয়ে কিয় নাপালে, এইটো আলোচনাত কিন্তু সীমিত হলে নহব। আমি কব বিচাৰিছো যে আমাৰ ল'ৰা ছোৱালীবোৰ ভাল, আমাৰ ল'ৰা ছোৱালীক যদি উচিত পৰিৱেশ দিয়া যায়, সুবিধা দিয়া যায়, আমাৰ ল'ৰা ছোৱালীয়ে ভাল কৰি দেখুৱাইছিল, ভাল কৰি দেখুৱাব পাৰে। এইটো আমাৰ গভীৰ উপলব্ধি। আৰু সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা আমি প্ৰকল্পটো আমি ললো। আৰু প্ৰত্যাশাৰ প্ৰকল্পৰ ইতিমধ্যে আমি দুটা ভাগত ভাগ কৰি লৈছো। ইতিমধ্যে আমাৰ প্ৰিলিমছৰ ৰিজাল্ট দিলেই, পৰীক্ষালৈ আৰু বেছি দিন নাই। গতিকে যিসকলে প্ৰিলিমছ পাছ কৰিলে তেওঁলোকৰ এই প্ৰায় দুমাহ সময় আছে। এই দুমাহত তেওঁলোকে কি ধৰণে আগবাঢ়ি যাব, তেখেতসকলে প্ৰচেষ্টা লৈ আছে। তেওঁলোকৰ নিজৰ প্ৰচেষ্টাত তেওঁলোকে প্ৰিলিমছ পাছ কৰিলেই। এতিয়া আকৌ বাকী দেওনা কেনেকৈ পাৰ কৰিব পাৰে, তাত আমি কিবা কৰিব পাৰো নেকি, তাত আমি অসমৰ সমাজখনে বা ছাত্ৰ সন্থাই আৰু কিবা সমৰ্থন দিব পাৰো নেকি, যাতে সেই পদবোৰ আমাৰ দখল কৰিব পাৰো। আৰু সেইকাৰণে এইবাৰ ঠিক কৰা হৈছে যে এইবাৰ 29 তাৰিখ এটা ঠিক কৰা হৈছে। 29 তাৰিখৰ ভিতৰত যিসকলে প্ৰিলিমছ পাছ কৰিলে তেওঁলোকে আমাৰ ৱেবছাইটত আবেদন কৰিলে তেওঁলোকৰ বাকী দেওনাও যাতে পাৰ কৰি যাব পাৰে, সেই ক্ষেত্ৰত আমি সম্পূৰ্ণ সহযোগিতা আগবাঢ়িম। আমি এইটো কথাও ঠিক কৰিছো যে ইচ্ছা লাগিব। এই পদসমূহ দখল কৰিবলৈ প্ৰথম লাগিব ইচ্ছা, তাত লাগিব চেষ্টা, লাগিব নিষ্ঠা। এই ইচ্ছা, চেষ্টা, নিষ্ঠা যাৰ আছে, এই ছাত্ৰ ছাত্ৰীসকলে সেই লক্ষ্যত উপনীত হ'ব পাৰিবই। গতিকে আজি যিসকলে প্ৰিলিমছ পাছ কৰিছে, যিসকলে ইচ্ছাও আছে, চেষ্টাও কৰি আছে, তেওঁলোকৰ নিষ্ঠাৰে চেষ্টা কৰি আছে, তেওঁলোকক আমি কব খোজো যে তেওঁলোকৰ লগত আমি সদৌ অসম ছাত্ৰ সন্থা সম্পূৰ্ণভাৱে আছো। অসমৰ ৰাইজৰ অভিভাৱকত্বত সদৌ অসম ছাত্ৰ সন্থাই এইসকল ছাত্ৰ ছাত্ৰীৰ লগত আমি থাকিম, যিসকলৰ ইচ্ছা, চেষ্টা আৰু নিষ্ঠা আছে। কাৰণ এই তিনিটা কথাই থাকিব লাগিব। কেৱল ইচ্ছা আছে নহব, তাতে চেষ্টা লাগিব, চেষ্টাটো নিষ্ঠা থাকিব লাগিব। আৰু সেইকাৰণে আমি এইসকল ছাত্ৰ ছাত্ৰীক কব খোজো যে অসমৰ ৰাইজৰ অভিভাৱকত্বত সদৌ অসম ছাত্ৰ সন্থাই এইসকল ছাত্ৰ ছাত্ৰীক আমি সম্পূৰ্ণ সমৰ্থন আমি আগবঢ়াই যাম, সহযোগিতা আগবঢ়াম। আৰু এইটো অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে এটা প্ৰয়োজনীয় বিষয়। কাৰণ এই প্ৰশাসনিক পদবিলাক আমি দখল কৰিব লাগিব। যিসকল আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰী তেওঁলোকে আমি এই পদবোৰ দখল কৰিব লাগিব। গতিকে প্ৰিলিমছ সম্পৰ্কত আমাৰ মাত্ৰ 2 মাহ আছে প্ৰায়। গতিকে এই 2 মাহৰ ক্ষেত্ৰত যিসকল ইচ্ছুক ছাত্ৰ ছাত্ৰী তেওঁলোকে আবেদন কৰিলে তেওঁলোকক আমি যি ধৰণে সমৰ্থন দিব লাগে, সহযোগ দিব লাগে আমি দিম। 1 2 নম্বৰ কথা, বাকীখিনি গোটেই ইয়াৰ পিছৰ প্ৰকল্পটো সম্পৰ্কতো আমি এটা পৰিকল্পনা লৈছো। সেইটো দীৰ্ঘম্যাদী পৰিকল্পনা, সেইটো কামো কিন্তু আমি আৰম্ভ কৰিম, অতি সোনকালে আৰম্ভ কৰিম আৰু সোনকালে আমি আপোনালোকক অৱগত কৰিম। আৰু সেইটোত আমি অলপ বহল কৰি ল'ব খুজিছো। সেইটো হ'ল 25 গৰাকী আমাৰ অসমৰ, 26 গৰাকী আৰু উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ জৰিয়তে নেচৰ অংশীদাৰ সকলো সংগঠনৰ পৰা 2জনকে। মই ভাবো যে এইটো অসমৰ সমাজ জীৱনৰ, উত্তৰ পূৰ্বাঞ্চলৰ সমাজ জীৱনৰ কাৰণে অত্যন্ত ইতিবাচক কথা। আমি নেচৰ লগত ইতিমধ্যে আমাৰ সিদ্ধান্ত হৈছে, আমাৰ নেচৰ মজিয়াত কথা বতৰা হৈছে। প্ৰত্যেকখন ৰাজ্যৰ পৰা, নাগালেণ্ডৰ পৰা নাগা ছাত্ৰ ফেডাৰেশ্যনে দিব, খাচী ছাত্ৰ সন্থা, গাৰো ছাত্ৰ সন্থাই মেঘালয়ৰ পৰা দিব, সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই অৰুণাচলৰ পৰা দিব, ত্ৰিপুৰা ষ্টুডেণ্ট ফেডাৰেশ্যন ত্ৰিপুৰাৰ পৰা দিব, MZP মিজো জিলাই পেলাই মিজোৰামৰ পৰা দিব, সদৌ মণিপুৰ ছাত্ৰ সন্থাই মণিপুৰৰ পৰা দিব। এটা প্ৰচেষ্টা যে আমি অসমৰো লাগিব, উত্তৰ পূৰ্বাঞ্চলৰ পৰা আমাৰ দক্ষ প্ৰশাসনিক বিষয়া প্ৰস্তুত কৰিব লাগিব, যাতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিষয়াই আমাৰ সকলো প্ৰশাসনিক ব্যৱস্থাত যাতে আমাৰ নিজৰ দখলত ৰাখিব পাৰে, যাতে অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত প্ৰশাসনিকভাৱে যাতে বিষয়টো বলিষ্ঠভাৱে আগুৱাই নিব পাৰে। গতিকে আমি 40 এইবাৰ প্ৰিলিমছত 25 অসমৰ আৰু ইয়াৰ পিছৰ প্ৰকল্প প্ৰত্যাশাৰ দ্বিতীয় প্ৰকল্প 40। আৰু আমাৰ দৃঢ় বিশ্বাস, ইচ্ছা, চেষ্টা, নিষ্ঠা থকা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে এই লক্ষ্যত উপনীত হ'ব পাৰিব। আৰু এই বিষয়ত আমি বহুতৰ লগত কথা বতৰা পাতিছো।
আৰু যিসকল ব্যক্তিৰ আমি পৰামৰ্শ লৈছো কিছুমানৰ নাম আমি আজি ক'ব পাৰো আৰু কিছুমানৰ নাম আমি ক'বলৈ অসুবিধা এই কাৰণে যে এছাম অৱসৰপ্ৰাপ্ত আমাৰ বিষয়া আছে যিসকলে আমাৰ মুকলিকে তেওঁলোক ওলাই আহিছে আজি অলপ বুঢ়াগোহাঁই মহোদয় তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল এতিয়া দক্ষতা বিশ্ববিদ্যালয় আমাৰ উপাচাৰ্য আমাৰ সুভাষ চন্দ্ৰ দাস ডাঙৰীয়া তেখেত 10th হৈছিল তেখেতৰ বেটছটোত সেই বছৰত তেখেতে 10ম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল তাৰপিছত আমি হিমাংশু শেখৰ দাস ডাঙৰীয়া আৰু IRS ৰবীন কলিতা ডাঙৰীয়া এইকেইখনৰ নাম আমি ক'ব পাৰিছো আৰু তেনেকুৱা অৱসৰপ্ৰাপ্ত বহুত বিষয় আছে যিসকলে বিভিন্ন পৰীক্ষাৰ লগত জড়িত হয় গতিকে মুকলিকে ওলাই আহিব নোৱাৰে এক আৰু যিসকল নতুনকে তেওঁলোকে যিবিলাকে এবাৰ উত্তীৰ্ণ হ'ল ইতিমধ্যে তেওঁলোকে দক্ষতাৰে কাম কাজ কৰি আছে তেওঁলোকৰ নামবোৰ আমি ৰাজহুৱাকে কৰাটো উচিত নহয় তেওঁলোকে আমাক ভিতৰুৱাকে এই গোটেই প্ৰত্যাশা প্ৰকল্প সহায় কৰিব অল্ড এণ্ড নিউ কাৰণ আগৰ সকলৰ অভিজ্ঞতা নতুনসকলৰ আগৰ নতুন ট্ৰেণ্ড এই গোটেইটো লৈ তেওঁলোকৰ পৰামৰ্শৰ মৰ্মে আমি গোটেই প্ৰত্যাশা প্ৰকল্পটো আমি আগুৱাই লৈ যাম এইটোৱে হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ আমাৰ এই প্ৰত্যাশা প্ৰকল্পৰ আমাৰ চিন্তন আপোনালোকৰ আগত অৱগত কৰিলো লক্ষ্য প্ৰশাসনিক বিষয়াৰ পদ দখল কৰাৰ পদক্ষেপ 1 2 আমি ক'ব খোজো যে অসমত মেধাৰ শক্তি কাইলৈ যাতে অসমৰ কাৰণে উপহাৰ হয় কাৰণ অসমৰ মেধাৰ শক্তি আছে গতিকে অসমত মেধাৰ শক্তি কাইলৈ অসমৰ কাৰণে উপহাৰ হওক সেই লক্ষ্যৰে আমি আগবাঢ়ি যাম আৰু এটা কথা মই কৈ থব খোজো আজি আমি কোনো ঋণাত্মক কথা পাতিবলৈ থিয় হোৱা নাই ইয়াত মানে গোট খোৱা নাই প্ৰত্যাশা সেই প্ৰকল্পলৈ আগবাঢ়িছো কিন্তু এটা আপোনালোকক উদাহৰণে দি থব খোজো আমাৰ হাতত খবৰ আছে ঝাৰখণ্ড চৰকাৰে নিজাববীয়াকে সেইখন ৰাজ্যৰ ল'ৰা ছোৱালীক সমৰ্থন দিছে পশ্চিমবংগ চৰকাৰে নিজাকে দিছে আৰু অসমৰ বিটিআৰ প্ৰশাসনে তেওঁলোকে খুব ব্যাপকভাৱে গোটেই বিষয়টো তেওঁলোকে আৰম্ভ কৰিছে আৰু এইবাৰ তেওঁলোকৰ বিটিআৰ প্ৰশাসনৰ পৰা তেওঁলোকৰ প্ৰশাসনে আগবঢ়া সমৰ্থনকাৰ দুজন প্ৰিলিমছ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে এইকেইটা উদাহৰণ আমি কাৰো বোকা চলটিয়াবলৈ যোৱা নাই কিন্তু আমি নিজে অসমৰ জনসাধাৰণৰ অভিভাৱকত্বত এই প্ৰত্যাশা প্ৰকল্প আমি আগুৱাই লৈ যাম এই দিশত আমি অসমৰ জনসাধাৰণৰ দিহা পৰামৰ্শৰ সহযোগিতা অভিভাৱকত্ব আমি কামনা কৰিছো ধন্যবাদ জ্ঞাপন কৰিছো এই বিষয়টো সন্দৰ্ভত কিবা সুধিবলগীয়া আছে নেকি চাওক আমি 25 জনতকৈ যদি বেছি পাওঁ ভাল কথাই আচলতে অসমৰ পৰা কিমান জনে পাইছে সেই কথাটোৰ কোনো স্পষ্ট পৰিসংখ্যা আমাৰ হাততো নাই আমি ফৰ্মখন দিওঁতে সেইকাৰণে ফৰ্মখনত কেইবাটাও কেটেগৰী দিছো আপোনালোকে ফৰ্মখন চালে গম পাব তাত ইকনমিক বেকগ্ৰাউণ্ডটোৰ কথাও এটা স্পষ্টভাৱে লিখা আছে কাৰণ ইউপিএছচিৰ কাৰণে চেষ্টা কৰি থকা বহুজন এনেকুৱা আছে যি ইতিমধ্যে সহকাৰী অধ্যাপক হিচাপে চাকৰি কৰি আছে যি ইতিমধ্যে অভিযন্তা হিচাপে চাকৰি কৰি আছে ডাক্তৰ হিচাপে চাকৰি কৰি আছে তেখেতসকলক নিশ্চিতভাৱে সেই সমৰ্থনৰ প্ৰয়োজন নাই গতিকে আমি ফৰ্মখনত সেই ইকনমিক বেকগ্ৰাউণ্ডটোৰ কথাও বা ফেমিলি ইনকামৰ কথাও স্পষ্টভাৱে তাত উল্লেখ কৰিব দিছো যে ছাত্ৰগৰাকী মানে EWS হয় নেকি গতিকে সেইসমূহৰ আধাৰত যেহেতু আমি কৈছো যে আমি কেইবাজনো বিশেষ ব্যক্তিৰ পৰামৰ্শ লৈ আগবাঢ়ি আছো গতিকে সেই পৰামৰ্শ তেখেতসকলৰ পৰামৰ্শ লৈ সেই আধাৰটোকে ভিত্তি কৰি 25 জন তাৰ পৰা বাছনি কৰিম কিন্তু আমি আশা কৰিছো 25 জনতকৈ বেছি হওক কিন্তু ইতিমধ্যে কৈছো যে স্পষ্ট পৰিসংখ্যা পাবলৈ নাই অসমৰ পৰা কিমান কাৰণ অসমৰ চেণ্টাৰৰ পৰা কিমান জনে দিছে সেইটো পোৱা যায় মণিপুৰৰ বহুতে এবাৰ অসম চেণ্টাৰ লৈ পেলাই দিছে গতিকে অসমৰ চেণ্টাৰৰ পৰা কিমান জনে পাইছে সেই কথাটো গম পোৱা যায় কিন্তু অসমৰে বহু পৰীক্ষাৰ্থী যি অসম সন্তান কিন্তু দিল্লীৰ পৰা দিছে মুম্বাইৰ পৰা দিছে বা বাহিৰত বাংগালুৰুত চাকৰি কৰি আছে তাৰ পৰা দিছে সেই পৰিসংখ্যাটো স্পষ্টভাৱে আমাৰ হাতত থকাটো সম্ভৱ নহয় গতিকে যেহেতু 10 দিন পাৰ হৈ গৈছে 25 জন যদি পাওঁ আমি হেতুত যথেষ্ট বুলি অনুভৱ কৰিম তাতকে বেছি হলেতো ভাল কথাই আৰু অসমৰ দিল্লীটো পঢ়িব পাৰে বেলেগ ঠাইতো পঢ়ি থাকিব পাৰে অসমৰ হলেই হল আৰু এটা কথা আমি আমাৰটো ৱেবসাইটটোৰ কথা কৈছোৱে www.asu.org.in তাত গৈ তেওঁলোকে আবেদন কৰিব পাৰিবও তাৰ সমান্তৰালভাৱে আজি আবেলিলৈকে সামাজিক মাধ্যমত আৰু সংবাদ মাধ্যমত আমি এটা QR কোড আমি এটা দি দিম সেইটো স্ক্যান কৰিও সেই QRটো স্ক্যান কৰিও তেওঁলোক প্ৰত্যক্ষভাৱে ফৰ্মখন পাব পাৰিব তাত গৈ আবেদন কৰিব পাৰিব ধন্যবাদ প্ৰফেশনাল কোচিং সেন্টাৰ এটা আমাদের প্ৰতিষ্ঠা কৰাৰ গুৱাহাটী বিশেষকৈ বহুত ডাঙৰ বিচাৰে আৰু পুৰা প্ৰফেশনাল কোচিং সেন্টাৰৰ অভাৱ হোৱা তেনে
সপোনটো আমাৰ আছে, সপোন আছে, কিন্তু আমি ইতিমধ্যে আমি প্ৰথম প্ৰায়ৰিটিত আমি কোনটো পদক্ষেপ ল'ম? আমাৰ ল'ৰা ছোৱালীক এতিয়া এটা পৰিৱেশ দি পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হ'ব পৰাকে দিব পৰা পৰিৱেশ কি? ভাৰতৰ ভালৰো ভাল তেনে প্ৰতিষ্ঠানত আমি যাতে তেওঁলোকক প্ৰশিক্ষণ দিয়াব পাৰোঁ। তাৰ কাৰণে আমি পৰামৰ্শদাতাসকল আমাৰ আছেই, তেখেতসকলৰ পৰামৰ্শ লৈ আমি আগবাঢ়ি যাম। ধন্যবাদ। ধন্যবাদ।